আমি ডক্টৰ দেখা নাপাওঁ মোক মনত পৰে প্ৰয়াত তৰুণ গগৈদেৱে বহুত আপ্ৰাণ চেষ্টা কৰিছিল যে ডক্টৰবোৰ গাঁৱৰ ভিতৰত থাকিব লাগে আজিও আমি দেখা পাইছোঁ 10 বছৰ কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ কিন্তু হস্পিটেলত গ'লে আমি ডক্টৰ দেখা নাপাওঁ আমি হে পৰিস্থিতি আমি সলনি কৰিবলৈ বিচাৰোঁ আমি নিজৰ মাজত হিংসা ঘৃণা নহয় আমি নিজৰ মাজত এটা বৰ অসম গঢ়ি তোলা এটা দায়িত্ব আমি ল'বলৈ বিচাৰোঁ আমি সকলোৱে একগোট হৈ কান্ধ মিলাই আমি পাৰিবলৈ আমি চেষ্টা চলাই আছোঁ আৰু সেই কাৰণে আজি বৰ্তমান বিজেপি চৰকাৰ আজি শংকিত হৈছে মিছা আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰিছে কিন্তু মোৰ অসমৰ মানুহৰ বিবেকৰ ওপৰত মোৰ দৃঢ় বিশ্বাস যে আমি 10টা বছৰ এই বিজেপি চৰকাৰক দিলোঁ আৰু 10টা বছৰ দুখীয়া আৰু দুখীয়া হৈ গ'ল ধনী আৰু ধনী হৈ গ'ল আৰু নহ'ব আৰু নচলিব আমাক লাগে বাস্তৱ পৰিৱৰ্তন আমাক লাগে মাটি পট্টা অধিকাৰ আমাক লাগে এটা উজ্জ্বল শান্তি প্ৰীতি আৰু সম্প্ৰীতি থকা অসম সেইকাৰণে আজি মাত্ৰ হোজাই জিলাৰ ভিতৰত আমি আৰম্ভণিহে সৃষ্টি কৰিছোঁ পৰৱৰ্তী দিনত গাঁৱে ভূঞে আমি নিজৰ সংগঠনটো শক্তিশালী কৰিব লাগিব ৰাইজৰ ওচৰত যাব লাগিব বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিব লাগিব যিসকল আমাৰ পুৰণা কংগ্ৰেছ কৰ্মীসকল যি কিবা কাৰণত আমাৰ পৰা আঁতৰত গুচি গ'ল আমি তেখেতৰ ওচৰত গৈ আকৌ আমাক ঘৰলৈ ঘূৰাই আনিব লাগিব তেতিয়াই হ'লে কংগ্ৰেছ শক্তিশালী হ'ব আৰু কংগ্ৰেছ শক্তিশালী হোৱা মানে দুখীয়া মানুহৰ হাত শক্তিশালী হোৱাটো মই বিশেষ আৰু দীঘলীয়া নকৰোঁ আজি যথেষ্ট কষ্টৰ মাজত আপোনালোকে ওলাই আহিছে কিন্তু এটা কথা ভাল লাগিল যে আজি আমাৰ যাত্ৰাত যিদৰে নগাঁৱত বৰষুণ দিছে ইয়াত বৰষুণ দিয়া নাই যিদৰে বেলেগ অঞ্চলত প্ৰখৰ ৰ'দ দিছে ইয়াত প্ৰখৰ ৰ'দ দিয়া নাই আজি বতৰো আমাক সহায় কৰিছে এটা ইংগিত যে আমাৰ লগত শক্তি আছে ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় অসম বন্দে মাতৰম